মহাভাৰত আৰু ৰামায়ণৰ কাহিনীসমূহক লৈ আমি সদায় এক্সাইটেড হৈ থাকোঁ, নহয়নে? ঠিক তেনেকুৱাই এক ইতিহাসৰ লগত জড়িত ৬০০০ বছৰ পুৰণি এই মালিনী থানখনো। এই থানখন আছে অৰুণাচলৰ চিয়াং জিলাৰ এখন সৰু পাহাৰত। এই ঠাইখনৰ পৰিৱেশটি সঁচাকৈয়ে মনোমোহা। আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন অলপ বৰষুণ দিছিলে, তেতিয়া আৰু ভাল লগা আছিলে। আৰু শুনিব পোৱা মতে হেনো ইয়াতে শ্ৰীকৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি দ্বাৰকালৈ লৈ গৈ আছিল, তেতিয়া ইয়াতে আহি এখন্তেক জিৰাইছিলে। আৰু সেই সময়তে ইয়াতে তপস্যা কৰি আছিল মহাদেৱ আৰু মা পাৰ্বতীয়ে। মা পাৰ্বতীৰ হেনো ইয়াতে বহুত ডাঙৰ ফুলৰ বাগিচা আছিল। আৰু তেতিয়া মা পাৰ্বতীয়ে তেওঁৰ বাগিচাৰ ফুলেৰেই ধুনীয়া ধুনীয়া মালা সাজি শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীক আদৰিছিল। আৰু সেই মালা দেখি শ্ৰীকৃষ্ণই অতিশয় আনন্দিত হৈছিল। আৰু তেতিয়াই তেওঁ মা পাৰ্বতীক নাম দিছিল মালিনী। মালিনী শব্দৰ অৰ্থ হৈছে ফুলৰ ৰাণী বা ফুলৰ বাগিচাৰ মালিকনী। আৰু এই ভগ্নাৱশেষবোৰো পুৰণিদিনীয়া, আৰু সেইকাৰণে তেওঁলোকে এনেকৈ সংৰক্ষিত কৰি ৰাখিছে মিউজিয়াম আকাৰত। শুনিব পোৱা মতে ইয়াতে এক বিশ্বাস আছে যে ইয়াতে যেতিয়া আপুনি সেৱা দিবলৈ আহে তেতিয়া হেনো ফুল দিব লাগে। ফুল দি সেৱা ল'লে আপুনি মনত যি ভাবিছে সেয়া হেনো ফলিয়ায়। আৰু আপোনালোকে যেতিয়া আহে তেতিয়া ফুল দিবলৈ নিশ্চয় নাপাহৰিব দেই। আৰু আপোনালোকে পাহৰিলেও পূজাৰীয়ে কিন্তু দিয়ে ফুল এপাহ দিয়ক বুলি। তো আজিলৈ আহিছোঁ, বাই।